बोरिंग नदी से पानी देते हैं। 5 पॉप है सब लेके वहाँ से फिर सब কালি দুপৰীয়া ভাগত আমি তো গোসাইগাঁৱত আছিলোঁ, ভাইটি ঘৰত আছিল। তাৰপিছত খবৰ দিলে যে এনেকা জুই জ্বলি আছে। এইটো কেনেকৈ লাগিছে আমিও দেখা নাই, কোনোবা দুষ্কৃতিকাৰী হয়তো জ্বলাই দিছে। ঘটনাস্থলত আমাৰ মহকুমা আৰক্ষী বিষয়া, আমাৰ OC আৰু IC গুৰুফেলা এওঁলোকে আহিছে। আহি পেলাই এইটোৰ কিবা SS লৈছে, এইটো ফৰেনচিকৰ কিবাৰ কাৰণে লৈ গৈছে এওঁলোকে। আমি প্ৰশাসনক আহ্বান কৰোঁ যে যি দুষ্কৃতিকাৰীয়ে এইটো কাম কৰিছে সিহঁতক মানে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, নহ'লে আৰু কিবা ঘটনা। এইটো হয়তো জনবসতি নাই, আৰু এইফালে আমাৰ বাঁহ বাগান আছে, তাত যদি কোনোবা জুই লগায় বহুত ঘৰ বাৰী আছে মানুহৰ, এইবিলাক চব পুৰি যাব। আমি এইটোৱে আহ্বান কৰিম অতি শীঘ্ৰে এইটো দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব লাগে। আমি শুনিছোঁ মানে ইয়াত বহি পেলাই বিভিন্ন ধৰণৰ মানে ড্ৰাগছ সেৱন কৰে, হয়তো এওঁলোকে কৰিব পাৰে এইটো। বাঁধতেছি পরে উনি গেল কয়ে বাগানে আগুন লাগা দিছে, মানে অল্প লাগা আছে, ফোন করো। পরে আমি মানে দিলাম, পরে ওইটা দিয়ে লাগাইলো ফোন। পরে মানে ফোনটা করলো, ফোনটা করে পরে আমি আসলাম। আসা দেখি যে মানে আগুনটা পরে বাদ দিয়ে মানে বেরি করলাম, মানে নিবলো না, পরে বাদ দিলাম। এইটুকুই। আনুমানিক 2:30মান বজাত যেতিয়া মোক মোৰ ক্ষেতৰ পৰা ফোন মাৰিলে, তো মই এই বাঁচ বাগানত বোলে আগুন জুই জ্বলাই দিছে। পিছত মই আহিলোঁ, আহি দেখিলোঁ যে মানে জুইটো মোটামুটি সম্পূৰ্ণ বাঁচ বাগানটো পুৰি ছাই হৈছে, খালি অলপে বাকী আছিল। তেতিয়া মই আহিলোঁ। পিছত মই আহি গুৰুফেলা IC, কচুগাঁও OC ছাৰহঁতক ফোন মাৰিলোঁ, সিহঁতে আহিল। আহি ইয়াত দেখিলে, ইয়াৰ ছাই ঠাই লৈ গ'লে ফৰেনচিকৰ কাৰণে। তাৰপিছত মোৰ প্ৰশাসনৰ লগত এইটোৱেই অনুৰোধ যে মানে এইটো উচিত তদন্ত হ'ব লাগে। ইয়াৰ আগতো আমাৰ বাঁচ বাগানটো উভালি পেলাইছিল, আজি জুই লগাই দিছে। আৰু এটা বাঁচ বাগান আছে, তাত মানুহৰ ঘৰ বাৰী আছে, তাত যদি লগাই দিয়ে, কাৰোবাৰ ঘৰ যদি জ্বলি যায়, মানুহটো আমাক ধৰিব। তো প্ৰশাসনৰ লগত এইটোৱেই মোৰ অনুৰোধ, যাতে ইয়াৰ উচিত তদন্ত কৰি যি দোষী আছে সেইবিলাকক যাতে ধৰে। আৰু মই শুনা অনুসৰি এই বাগানত বোলে বহি বহি এই গ্ৰামৰে ল'ৰাবিলাক গাঞ্জা খায়। এই গাঞ্জা খোৱা ল'ৰাবিলাকো হ'ব পাৰে।